মোৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি কৈ দিছোঁ পঞ্চম শ্ৰেণী পৰিৱেশৰ পাঠ্যপুথি আমি আৰু আমাৰ পৰিৱেশৰ পাঠ 4 জীৱন ধাৰণৰ প্ৰণালী। ইয়াত আমি এইটো পাঠৰ অকল প্ৰশ্নোত্তৰখিনি কৰি দিছোঁ। 1 নম্বৰ প্ৰশ্ন চোৱা, উত্তৰ লিখা। ক, গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি? তেওঁলোকে কি কি শস্যৰ খেতি কৰে? এখন বহীত আমি প্ৰশ্নখিনিৰ উত্তৰ লিখি থৈছোঁ। ক উত্তৰ, গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকাৰ উপায় হ'ল কৃষি। তেওঁলোকে সাধাৰণতে ধান, মাহ, মৰাপাট, সৰিয়হ, তিল আদি শস্যৰ খেতি কৰে। ইয়াত শস্যৰ ভিতৰত ধান, মাহ, সৰিয়হ, তিল এইকেইটা হ'ল শস্য। তাৰপিছত চোৱা, চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি শস্যৰ খেতি কৰে? চৰ অঞ্চলত বসবাস কৰা লোকসকলে প্ৰচুৰ পৰিমাণে মাহ, সৰিয়হ, জলকীয়া, তৰমুজ, বেঙেনা আদিৰ খেতি কৰে। অকল শস্য বুলি ক'লে মাহ, সৰিয়হ এইখিনি বুজাব। মাহ বুলি ক'লে তোমালোকৰ হয়তো মচুৰ মাহ, মগু মাহ, বুট মাহ এনেকুৱা ধৰণৰ মাহজাতীয় শস্যবিলাক বুজাব পাৰে। তাৰপিছত গ চোৱা, ঝুম খেতি কাক বোলে? এই কৃষি পদ্ধতিৰে কি কি শস্যৰ খেতি কৰা হয়? এতিয়া চোৱা, পাহাৰৰ এঢলীয়া ঠাইত পানী ৰাখিবৰ বাবে কোৰেৰে মাটি খান্দি ঢাপ কৰি যি খেতি কৰা হয় তাকে ঝুম খেতি বোলে। এয়া চোৱা, ঝুম খেতিৰ এখন ছবি কিতাপখনত দিয়া আছে। এনেদৰে পাহাৰত যিহেতু ওপৰৰ পৰা পানী এনেকৈ তললৈ বৈ গুচি আহে, গতিকে সেই পানীখিনি ৰাখিবৰ কাৰণে কি কৰে, এনেধৰণে ঢাপ মাৰি মাৰি ইয়াৰ মাজত তেতিয়া পানীবিলাক ৰখিব, এনেধৰণে খেতি কৰে। ইয়াকে কয় ঝুম খেতি। পাহাৰীয়া অঞ্চলৰ ঝুম খেতিৰ এখন ছবি। তাৰ পিছৰ প্ৰশ্নটো আছে, ঝুম খেতি বোলে। এই কৃষি পদ্ধতিৰে ধান, মাকৈ, তিল, আদা, হালধি আদিৰ খেতি কৰা হয়। কি কি খেতি কৰা হয় বুলি সুধিছিলে? এই কৃষি পদ্ধতিৰে ধান, মাকৈ, তিল, আদা, হালধি আদিৰ খেতি কৰা হয়। তাৰপিছতো চোৱা, নৈ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে? নৈ পাৰত বসবাস কৰা লোকসকলে কৃষিকাৰ্যৰ লগতে মাছ ধৰি জীৱিকা নিৰ্বাহ কৰে। তেওঁলোকে বিভিন্ন খেতি বাতি কৰে আৰু কিছু লোকে মাছ ধৰি সেইবোৰ বিক্ৰী কৰি পেলাই জীৱিকা নিৰ্বাহ কৰে। তাৰপিছত উন্নতটো চোৱা, চাহ বাগিচাৰ শ্ৰমিকসকলে কি কি কামৰ লগত জড়িত থাকে? চাহ বাগিচাৰ শ্ৰমিকসকল কি কামৰ লগত জড়িত থাকে? চাহ বাগিচাৰ শ্ৰমিকসকল বাগিচাৰ কুমলীয়া পাত ছিঙা, উদ্যোগলৈ বস্তু অনা নিয়া কৰা, যন্ত্ৰ পাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত থাকে। ইয়াৰ পিছত আছিলে 2 নম্বৰ চোৱা, ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশ আৰু খ অংশ। প্ৰাকৃতিক দিশৰ পৰা অসম এখন চহকী ৰাজ্য। এইটো ইয়াত এনেকৈ মিলিব। তাৰপিছত অসমৰ ভৈয়াম আৰু পাহাৰ অঞ্চলত চাহ বাগিচা দিয়া হয়। পাহাৰ আৰু চাহ বাগিচা দুই অঞ্চলতে চাহ বাগিচা দেখা যায়। আদিম মানুহে অঘৰী জীৱন যাপন কৰিছিল। আদিম মানুহৰ ঘৰ নাছিলে, তেওঁলোকে হাবিয়ে জংঘলে ঘূৰি ফুৰি তেনেকৈ অঘৰী জীৱন যাপন কৰিছিল। চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। তাৰপিছত 3 নম্বৰ চোৱা, খালী ঠাই পূৰ কৰা। খৰালি কালত পাহাৰীয়া অঞ্চলত পানীৰ অভাৱ হয়। কিহৰ অভাৱ হয়? পানীৰ অভাৱ হয়। ভৈয়াম অঞ্চলবোৰ সাধাৰণতে সমতল ভূমি। পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে ঝুম খেতি কৰে। অসমত পাহাৰ আৰু ভৈয়াম দুই অঞ্চলতে চাহ বাগিচা দেখা যায়। গাঁও অঞ্চলৰ লোকসকলে কুটীৰ শিল্পৰ লগত জড়িত হৈ থাকে। তাৰপিছত চোৱা, তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা। এই প্ৰথমটো অশুদ্ধ, বাকীকেইটা আছে শুদ্ধ। প্ৰথমটো লিখা আছে কি? প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰিছিল। এইটো লিখিব লাগিব, প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰা নাছিল। এনেকৈ লিখিব পাৰা, প্ৰাচীন কালত মানুহে স্থায়ীভাৱে
ঘৰ সাজি উন্নত জীৱন যাপন কৰা নাছিল এনেকেও লিখিব পাৰা নহলে প্ৰাচীন কালত মানুহে অঘৰী জীৱন যাপন কৰিছিল এনেকেও লিখিব পাৰা তাৰ পিছত চোৱা 5 নম্বৰ জুই আৱিষ্কাৰ কেনেদৰে হৈছিল উত্তৰ আদিম মানুহে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘূৰি ফুৰি থকা অৱস্থাত ঘটনাক্ৰমে দুটুকুৰা শিল ঘহনি খাই ফিৰিঙতি উৎপত্তি হোৱা দেখিছিল সেই ফিৰিঙতিয়ে শুকান ডালপাতৰ সংস্পৰ্শলৈ আহি জুই সৃষ্টি কৰিছিল জুই কেনেকৈ সৃষ্টি হৈছিলে তেওঁলোকে আদিম মানুহে যেহেতু জংঘলত চিকাৰৰ বাবে ঘূৰি আছিলে তেতিয়া কি হ'ল দুটুকুৰ শিলগুটি আহি লাগি পেলাই জুই ফিৰিঙতি ওলোৱা দেখিলে তাৰপিছত সেই জুই ফিৰিঙতিটো শুকান ডালপাতত লাগি পেলাই জুই জ্বলি উঠিলে তেনেধৰণে জুই আৱিষ্কাৰ হ'ল আদিম কালৰ মানুহে কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল আদিম কালৰ মানুহে চিকাৰ কৰা মানে চিকাৰ কৰিবলৈ শিল ব্যৱহাৰ কৰিছিল বা শিলৰে বনোৱা সঁজুলি ব্যৱহাৰ কৰিছিল খাদ্যবস্তু কটা বা গুৰি কৰা খাদ্যবস্তু কাটিবলৈ বা গুৰি কৰিবলৈ এতিয়া যেনেকৈ আমি বিভিন্ন সামগ্ৰী কটাৰী বা এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰোঁ তেওঁলোকে শিল বা শিলেৰে তৈয়াৰী বস্তু ব্যৱহাৰ কৰিছিল তাৰপিছত তেওঁলোকে গুহাৰ বেৰত ছবি আঁকিবলৈও শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল তাৰপিছত চোৱা 7 নম্বৰটো আছে পাৰ্থক্য লিখা গাঁও আৰু চহৰ কত আছে গাঁও আৰু চহৰ গাঁও এতিয়া লিখিছোঁ মই গাঁৱৰ বাসিন্দাসকলৰ জীৱিকাৰ প্ৰধান উপায় হ'ল কৃষি তাৰপিছত আনহাতে এইকোনে আনহাতে লিখিলে হ'ব আনহাতে চাকৰি ব্যৱসায় আদি চহৰৰ লোকসকলৰ প্ৰধান জীৱিকা গাঁৱৰ লোকসকলৰ প্ৰধান জীৱিকা কি গাঁৱৰ লোকসকলৰ জীৱিকাৰ প্ৰধান জীৱিকা হ'ল কৃষি বা খেতি বাতি তাৰপিছত আনহাতে চাকৰি ব্যৱসায় আদি চহৰৰ লোকসকলৰ প্ৰধান জীৱিকা 1 নম্বৰ দিব পৰা এইটো 1 নম্বৰ দিব পৰা তাৰপিছত গাঁও অঞ্চলতকৈ চহৰ অঞ্চলত বসবাসৰ সুবিধা বেছি চহৰৰ বাট পথ আহল বহল যাতায়াতৰ বাবে সুচল গাঁও অঞ্চলত যাতায়াতৰ ব্যৱস্থা উন্নত নহয় চহৰৰ বাট পথ আহল বহল যাতায়াতৰ বাবে সুচল আৰু গাঁও অঞ্চলৰ যাতায়াত ব্যৱস্থা ইমান উন্নত নহয় পিছত চহৰত যান বাহনৰ সংখ্যা অধিক গাঁৱত যান বাহনৰ সংখ্যা কম এইটো 4 নম্বৰ দিব পাৰা চহৰত যথেষ্ট সংখ্যক বিদ্যালয় মহাবিদ্যালয় চহৰত যথেষ্ট সংখ্যক বিদ্যালয় মহাবিদ্যালয় চৰকাৰী বেচৰকাৰী কাৰ্যালয় অনুষ্ঠান প্ৰতিষ্ঠান আদি থাকে আৰু চহৰৰ ওচৰে পাজৰে ডাঙৰ ডাঙৰ উদ্যোগ প্ৰতিষ্ঠা কৰা হয় তাৰপৰা গাঁও অঞ্চলৰ শিক্ষা চিকিৎসা ব্যৱসায় আদিৰ সুবিধা সীমিত তাৰপিছত এইটো 5 নম্বৰ এইটো 6 নম্বৰ লিখিব চহৰৰ জনবসতি ঘন গাঁৱত চহৰৰ তুলনাত জনবসতি পাতল এইকেইটা হ'ল পাৰ্থক্য আৰু পাৰ্থক্য আছে তোমালোকে এইকেইটা লিখিলে হৈ যাব তাৰপিছত খটো দিয়া আছে ভৈয়াম আৰু পাহাৰৰ পাৰ্থক্য 1 নম্বৰ লিখিছোঁ ভৈয়াম অঞ্চলত মাটি সমতল বা সমান আৰু পাহাৰ অঞ্চল ওখ চাপৰ পাহাৰ অঞ্চলৰ মাটিবোৰ কেনেকুৱা ওখৰা মোখৰা ওখ চাপৰ ক'ৰবাত বহুত ওখ আৰু কিছুমান জেগা দ 2 নম্বৰটো হ'ল ভৈয়াম অঞ্চলৰ যাতায়াত ব্যৱস্থা পাহাৰীয়া অঞ্চলতকৈ সুবিধাজনক পাহাৰীয়া অঞ্চলত কি হয় যাতায়াত ব্যৱস্থাটো অলপ অসুবিধা তাত পাহাৰ কাটি ৰাস্তা বনাবলগীয়া হয় কাৰণে তাত যাতায়াতৰ বৰ সুবিধাজনক নহয় ৰাস্তা পদূলি বনাবলৈ বৰ সুবিধা নহয় 3 নম্বৰটো হ'ল পাহাৰীয়া ঠাইত পানীৰ অভাৱৰ বাবে ঝুম খেতি কৰা হয় এইটো তোমালোকক দেখাইছিলোঁ ঝুম খেতি কেনেকৈ কৰা হয় পানীৰ অভাৱৰ কাৰণে ঢাপ মাৰি ভৈয়ামৰ মাটি প্ৰায় সমতল হোৱাৰ বাবে ইয়াত খেতিত পানী ধৰি ৰাখিবলৈ সহজ বাবে ইয়াত সাধাৰণভাৱে খেতি কৰা হয় ঝুম খেতি কৰা নহয় তাৰপিছত খেতি কৰা তাৰপিছত লিখা 4 নম্বৰটো হ'ব ভৈয়াম অঞ্চলত সাধাৰণতে খোৱা পানীৰ অসুবিধা নহয়
পাহাৰ অঞ্চলত খৰালি খোৱা পানী অসুবিধা হোৱা দেখা যায়। পাহাৰৰ ওপৰত শুকাই যায় যিহেতু তাত কুঁৱা খান্দিবলৈও দিগদাৰ, হয়নে? কুঁৱা খান্দিলেও আহিবলৈ নাপাবহি, হয়নে? তলত, গতিকে তাত খৰালি অসুবিধা হয়। তাৰপিছত আৰু এটা কথা মন কৰিছেনে তোমালোকে, পাহাৰীয়া অঞ্চলত সাধাৰণতে ভৈয়ামতকৈ শীতৰ প্ৰকোপ বেছি হোৱা দেখা যায়। পাহাৰীয়া অঞ্চলবিলাক ঠাণ্ডা ভৈয়ামৰ অঞ্চলতকৈ, হয়নে বাৰু?